বছৰৰো অধিক পুৰণি মাৰৱাৰী হস্পিটেলৰ কেটলেবৰ যিটো মেচিন এইটো শুভ অনুমোচন হ'ল আৰু মই ভাবোঁ যে এই হস্পিটেলত মেচিন পোৱাৰ পিছত সেৱা মনোভাৱেৰে যিটো কাম হস্পিটেলে কৰি আছে বিভিন্ন ধৰণৰ ৰোগীক বিশেষকৈ নিউৰো আৰু কাৰ্ডিঅ' ৰোগীক আৰু ধুনীয়া সেৱা আগবঢ়াব পাৰিব। আজি আমাৰ মাৰৱাৰী হস্পিটেলত কেটলেবৰ শুভ উদ্বোধনী হ'ল। আমাৰ বহু বছৰৰ এইটো প্ৰয়াস আছিল যে আমাৰ হস্পিটেলত বেলেগ চিকিৎসা সুবিধা গোটেইখিনি আছে, কিন্তু হৃদৰোগৰ যেতিয়া মানুহৰ হাৰ্ট এটেক বা হাৰ্টৰ প্ৰব্লেম হয়, আমাৰ হস্পিটেলত অহাৰ লগে লগে আমাৰ ইমাৰ্জেঞ্চি টীম আমাৰ ফিজিচিয়ানে পেচেণ্টজনক ষ্টেবিলাইজ কৰি পেলাই ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে বেলেগ হস্পিটেলত পঠাব লগা হয়। তাৰ কাৰণে দুই এজন লোকৰ প্ৰাণো হেৰুওৱা হৈছে। সেয়েহে আমি ভাবিলোঁ যে আমি কেনেকৈ আমাৰ হস্পিটেলতে এই সুবিধাটো দিব পাৰোঁ যাতে হাৰ্ট এটেকত আক্ৰান্ত লোকখিনি ইমিডিয়েটলি ট্ৰিটমেণ্টটো পায় আৰু সুস্থ হৈ পেলাই যাতে ঘৰত যাব পাৰে। আৰু এটা মষ্ট মডাৰ্ণ ষ্টেট অফ দ্য আৰ্ট চিমেন্স কোম্পানীৰ দ্বাৰা তৈয়াৰী কৰা আমাৰ মেচিন এটা আমাৰ হস্পিটেলত আজি উদ্বোধনী কৰা হ'ল। এইটো এটা আমি CSR ফাণ্ড হিচাপে শ্ৰী সজ্জনজী ভজংকা নামৰ এজন ভদ্ৰলোকে তেখেতে আমাক দান দিছিলে আৰু আজি আমাক মাননীয় মন্ত্ৰী শ্ৰী অশোকজি সিংঘালে তেখেতে ইনগ্ৰেট কৰিলে। আৰু আমি আশা কৰিছোঁ যে উইথ দ্য ইন্ট্ৰডাকশ্যন অফ কেথলেব ফেচিলিটি ইন আৱাৰ হস্পিটেল মেনি লাইভছ উইল বি ছেভড। আৰু মোৰ ইম্পৰ্টেণ্টলি আমাৰ হস্পিটেল আপোনাৰ সকলোৱে জানে চব চিকিৎসাই 30 to 40% বেলেগ হস্পিটেলৰ তুলনাতকৈ কম ৰেটত আমি দিওঁ। আৰু আমাৰ এইটো প্ৰয়াস সদায় থাকিব যে আমি কেনেকৈ সমাজক মেডিকেল মষ্ট এডভান্স মেডিকেল কেয়াৰ আমি আগবঢ়াব পাৰোঁ এট দ্য মষ্ট এফৰ্ডেবল কষ্ট। আমাৰ মিছন ষ্টেটমেণ্টটো হৈছে ব্ৰিংগিং এক্সেলেঞ্চ ইন হেল্থ কেয়াৰ উইদিন দ্য ৰিচ অফ অল। আৰু সেই মটো লৈ পেলাই আমি কাম কৰি গৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ হস্পিটেল আৰু এটা ফেচিলিটি আহিব বাকী আছে এতিয়া আগন্তুক দিনত। MRI মেচিনটো যদি আমাৰ হস্পিটেলত আহি যায়, আমাৰ গোটেই ফেচিলিটিখিনি আণ্ডাৰ ওৱান ৰুফ হৈ যাব আৰু ৰোগী আমাৰ হস্পিটেলত অহাৰ পিছত কোনো এটা হস্পিটেলতে যাব নালাগে, ইয়াতে গোটেই চিকিৎসাখিনি সম্পূৰ্ণ হ'ব। আৰু আপোনালোকৰ মাধ্যমৰ থ্ৰুৰে মই সকলোকে ধন্যবাদ দিছোঁ যে আপোনালোকে আহি পেলাই আমাৰ এই প্ৰগ্ৰেমটো আজি কাভাৰ কৰিলে। আৰু এই মেছেজটো ৰাইজৰ মাজত আপোনালোকে নিয়াত আমাক সহায় কৰক যাতে তেখেতসকলে জানে যে মাৰৱাৰী হস্পিটেল ফেচিলিটি কি আছে, যাতে তেখেতসকলে আহি এই ফেচিলিটি লৈ পেলাই সুস্থ হৈ পেলাই যাতে ঘৰত যাব পাৰে। সেই আমাৰ অনুৰোধ।